সকালে খেতে গেছিল বাবা, ওখানে কেমনে যে তার ছিঁড়ে আসছিল নাকি ওটা তো বলতে পারি না। এখন বাবা তার শটে মারা গেছে কইছে। এখন আমরা তো দৌড়ে হসপিটাল গেছি, বেলেগ লোকে হসপিটাল গেছিল, দৌড়ে হসপিটাল গেছি, ডক্টর কইছে নাই। মানুষজনের নাম কি? নিপু দাস। হ্যাঁ, নিপু দাস। বয়স কিমান হ'ব? বয়স 62-65। আর কি কৰিবলৈ গৈছিল তাতে? খেতি মানুহজনে ইলেক্ট্ৰিক শ্বৰ্টৰ কাৰণে বিদ্যুতৰ কাৰণে কিবা আগত পাইছিল বুলি ইয়াত চিভিলত অহা বুলি কিবা ঘটনা হৈছিল, যে এইটো লৈ আপুনি কি ক'ব? হয়, একজন পেচেণ্ট আহিছিল মৰ্নিং 8:30 মান হ'ব। নিপু দাস নামৰ 65 ইয়াৰ্ছ, পূব লামডিং বাংলা বজাৰ পৰা আহিছিল। আৰু পেচেণ্টটো পাৰ্টি লৈ আহিছে আৰু ডক্টৰে চোৱা মতে আৰু কোৱা মতে মানে ইনভেষ্টিগেশ্যন কৰি ডেথ বুলি ডিক্লেয়াৰ কৰা হৈছে। এচিবিটো কোনো ৰেছপন্স নাই। তাৰপিছতে ইয়াতে মানে মানুহটো আহিছে মানে খেতিত কিবা মানে কাম কৰিব, ঠিক আছে। কিন্তু তেওঁ মানে খেতি যেতিয়া মানে তাৰ হাতত লাগি গৈছে না, তাৰপিছতে সি মানে শ্বৰ্ট খাইছে। তাৰপিছতে মানুহ আহি কিনে তাক মানে হেৰি কৰিছে। তাৰপিছতো মানে মই হেৰি কৰিছোঁ, এচিবিত কল কৰিছোঁ। এচিবিত মানে কোনো ছাৰৰ লগত মানে কিবা মানে কথা পাতিছে, ঠিক আছে। তাৰপিছতে তেওঁ মানে কাৰেণ্টটো মানে অফ কৰিছে মই কল কৰাৰ পিছতে, ঠিক আছে। এইটো মানে একচুৱেলি কি হৈছে, এচিবিৰ গল্টি আছে আৰু এচিবি মানে ৰেছপন্সিবিলিটি ৰাখিব লাগে তেওঁ, ঠিক আছে। যেতিয়া মানে অলপমান বৰষুণ দিয়ে তেওঁ কিন্তু কাৰেণ্ট কাটি দিয়ে, ঠিক আছে না। কিন্তু তাৰপৰা তেওঁলোকৰ কোনো ৰেছপন্সিবল নাই। তেওঁলোক দেখিব লাগিছিলে যে ক'ত বা কি হৈছে না হৈছে না। কিন্তু কাৰেণ্ট যেতিয়া আমালোকে কল কৰোঁ, তাৰপিছত তেওঁলোকৰ মানে ৰেছপন্স। এইটো কাৰ ঘটনা হৈছে? এচিবিৰে হ'ব। এইটো কাৰ হ'ব? তেওঁলোকৰ লাইন, তেওঁলোকে বিল খাই থাকে না তেওঁলোকৰ। সেইটোতো তেওঁলোকে মানে হেৰি কৰিব লাগে না, যিটো মেইন লোন আছে, মেইন লাইনবোৰ আছে, সেইবিলাক নেট দিব লাগে, ঠিক আছে না। নেটটো দিব লাগে। মানুহৰ যেতিয়া ঘৰবিলাক আছে তেতিয়া নেট পেলাই দিব লাগে, এনেকুৱা ৰাখিব নালাগে। নহ'লে কভাৰ কৰি দিয়ক, কভাৰ কৰিলেতো ভাল হয়, ঠিক আছে না। সেইটো তেওঁলোকৰ ৰেছপন্সিবল ৰাখিব লাগে। সেইটো পাব্লিকৰ নহয়, পাব্লিকটো বিল দি আছে, বিলটো মাহে মাহে আহি থাকে, বেছিকৈ বাঢ়াই ল'ব বিল, ঠিক আছে না। কাৰেণ্ট কেইটামান টাইমত কাৰেণ্ট দি থাকে তেওঁলোকে।